শৈশৱ ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো প্ৰায় এটা মাহ নিৰ্বাচনৰ যি সময় তেনে সমাগত আৰু কিছুদিনৰ পাছতে হয়তো নিৰ্বাচনী আয়োগে যি নিৰ্বাচনৰ তাৰিখ সেই তাৰিখ ঘোষণা কৰিব আৰু সেই উপলক্ষে আচলতে যি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক বা আঞ্চলিক ৰাজনৈতিক দলেই হওক তেওঁলোকৰ নিৰ্বাচনৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিত কিন্তু খুবেই ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু কালি যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে যি নিৰ্বাচনৰ জনসংখ্যাৰ যি তালিকা সেই তালিকা ইতিমধ্যে উল্লেখ কৰিলে আৰু সেই তালিকাত এইবাৰ প্ৰকাশ পাইছে যে যি যুৱ ভোটাৰ আছে সেই যুৱ ভোটাৰে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা এই নিৰ্বাচনত পালন কৰিব। কাৰণ এই তালিকাত প্ৰকাশ পাইছে যে প্ৰায় ১২,১৬১ জন এইবাৰ যোৰহাটৰ যি আটাইকেইটা সমষ্টি আছে, যোৰহাট সমষ্টিয়েই হওক, মৰিয়নি সমষ্টিয়ে হওক, তিতাবৰ সমষ্টিয়ে হওক বা তিয়হ সমষ্টিয়ে হওক, এই চাৰিওটা সমষ্টিতে কিন্তু প্ৰায় ১২,১৬১ জন নতুনকৈ যুৱ ভোটাৰ এইবাৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব বা ভোট প্ৰদান কৰিব। সেয়েহে এই যুৱ প্ৰজন্মৰ ভোটে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা এইবাৰ ২০২৬ৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত তেওঁলোকে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আজি সেয়েহে আমি যোৰহাটত উপস্থিত আছো আৰু যোৰহাটৰ যি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ২৬ৰ আচলতে বিধানসভা নিৰ্বাচনক লৈ পিনি তেওঁলোক কিদৰে উৎসুক বা আজি শাসনাধিষ্ঠ দল আছিলে তেওঁলোকৰ যি কাৰ্যকলাপ আছিলে বা তেওঁলোকৰ যি কৰ্ম আছিলে তাক লৈ পিনি তেওঁলোক কিমান দূৰ সন্তুষ্ট, আমি পোনে পোনে তেওঁলোকৰ পৰা জানিব বিচাৰিম। ২৬ৰ যি বিধানসভা নিৰ্বাচন তেনে সমাগত, গতিকে কেনেকুৱা চৰকাৰ ২০২৬ত বিচাৰা? পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো। কথাটো হ'ল কি, বৰ্তমান অসমৰ ৰাজনীতি প্ৰেক্ষাপটত লক্ষ্য কৰিলে দেখা যায় যে কেৱল মিয়াৰ ৰাজনীতি, কোন কলৈ গৈছে, কোনখন দেশলৈ কোন এজেণ্ট, সেইবোৰৰ ওপৰত আমাৰ বৰ্তমান ব্যস্ত হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আমি মন কৰিবলগীয়া কথাটো হ'ল যে কি, বৰ্তমান এই সময়তে যদি আমি নিৰ্ধাৰণ নকৰোঁ কোন এবাৰ জয়যুক্ত কৰিম, সেইটো এটা ডাঙৰ কথা হৈ পৰিছে। আমি এই সময়ছোৱাত আমি ইজনে সিজনক মত বিৰোধিতা কৰি আছো, কিন্তু আমাৰ লক্ষ্য বিধানসভা নিৰ্বাচন সমাগত আৰু সেই ক্ষেত্ৰত আমি লক্ষ্য কৰিব লাগিব যে কোনজন বিধায়ক যোৰহাট সমষ্টিৰ বাবে উপযুক্ত, এই কথাৰ ওপৰত আমি গুৰুত্বপূৰ্ণ। বৰ্তমান যুৱ প্ৰজন্মই আমি এটাই ক'ব বিচাৰিছো, বৰ্তমান চৰকাৰখনে আমাক এটা হিতাধিকাৰী আঁচনিৰ কথা যদি মন কৰিবলৈ, হিতাধিকাৰী আঁচনি প্ৰদান কৰিছে, কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে হিতাধিকাৰীয়ে প্ৰদান কৰাৰ তাৰ বিপৰীতে কিন্তু সমান্তৰালভাৱে এটা কথা মন কৰিবলগীয়া যে আমাক চৰকাৰে কিমান ঋণৰ বোজা আমাৰ মূৰৰ ওপৰত দাঙি ধৰিছে, কিমান মূৰৰ ওপৰত আমাৰ দি থৈছে, সেইটো আমি লক্ষণীয় বিষয়। আৰু দ্বিতীয়তে ক'ব বিচাৰিছো, বৰ্তমান চৰকাৰখনে ১ লাখ চাকৰি নিযুক্তি প্ৰদান কৰিছে, কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে অসমখনত প্ৰায় ৩৩ লাখ নিবনুৱা বৰ্তমান আছে আৰু পঞ্জীয়নভুক্ত নোহোৱাও আছে। কিন্তু সেই কথাটো স্পষ্ট হৈ পৰিছে, ৩৩ লাখ নিবনুৱা থকা এখন অসমত বা এখন ৰাজ্যত ১ লাখ চাকৰি নিযুক্তি কি এটা গোটেই ব্যৱস্থা নিবনুৱা কি নাইকিয়া কৰি পেলাব দিয়ে? সন্তুষ্ট নহয় বৰ্তমান চৰকাৰ, কিন্তু কিছু ক্ষেত্ৰত সন্তুষ্ট। আপোনাৰ হিতাধিকাৰী আঁচনিৰ ফলত কিছু অঞ্চলৰ মহিলাসকল এটা উদ্যমিতাৰ সহায়েৰে মানে আগবাঢ়ি যাব বিচাৰিছে। কিন্তু এটা কথা দুদিনমানৰ আগত দেখিবলৈ পোৱা গৈছে যে যেতিয়া প্ৰদান কৰিছিলে চৰকাৰে ১০,০০০ টকাটোত, কিন্তু এচাম মহিলাই হাতত আইফোন লৈও আমি অহা দেখিবলৈ পোৱা গৈছে। কাক দিব লাগে কাক নিদিব লাগে সেই কথাৰ ওপৰত যদি লক্ষ্য ৰাখে ভাল হ'ব। আৰু তৃতীয়তে ক'ব বিচাৰিছো শিক্ষা ব্যৱস্থাটো। বৰ্তমান ২০১৫ চনৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় ২৯শ বিদ্যালয় বন্ধ কৰিলে, চৰকাৰী বিদ্যালয় মহাবিদ্যালয় বন্ধ কৰিছে, বেলেগ এখন স্কুলত জাপি দিছে। তাৰ পৰিপ্ৰেক্ষিতত কিয় বন্ধ কৰিবলগীয়া হৈছে, এই কথা লক্ষণীয় যে বৰ্তমান চৰকাৰী বিদ্যালয়সমূহত তেওঁলোকৰ যি শিক্ষাৰ মানদণ্ড সেয়া উন্নত নহয়, যাৰ ফলত বেচৰকাৰী বিদ্যালয়সমূহত তেওঁলোক ছাত্ৰ ছাত্ৰীসকল পঢ়িবলগীয়া হৈছে। এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে যে আগৰ স্কুলসমূহ কিয় বন্ধ কৰিলে সেইবোৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে। আমি বৰ্তমান যোৰহাট সমষ্টিত আমি যুৱ নেতাক আমি বিচাৰিম, যুৱ টিকট প্ৰত্যাশী তেওঁলোকক আমি বিচাৰিম। কোন দল কোন ৰাজনৈতিক দল এইটো বিচাৰ নকৰো। আমি যুৱ প্ৰজন্মই এটাই, যোৱা বছৰো দেখিছিলে যি লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক আমি জয়যুক্ত কৰিছিলে, এটাই উদ্দেশ্য যে কথা ক'ব পাৰে। দ্বিতীয়তে পাৰ্লিয়ামেণ্টত তেওঁৰ যি ফল, সেই ফলাফল আমি দেখিছো, সেয়েহে আমি তেওঁক আগবঢ়াই দিছিলো। কিন্তু কথাটো হ'ল কি, আমি প্ৰাৰ্থী চাই দিম, কাৰণ যোৰহাট সমষ্টিত এটা শিক্ষিত যোৰহাট বুলি ক'লে এটা বেলেগ এটা পৰিৱেশ হৈ পৰে, শিক্ষা নগৰী বুলি কয়, সাংস্কৃতিক নগৰী বুলি কয়। তাৰ সমান্তৰালভাৱে তাৰ মানুহখিনিও আমি অৰ্থাৎ যুৱ প্ৰজন্মেও আমি পাৰ্টি চাই ভোট নিদিওঁ, এইটো কথা মানে স্পষ্ট। সেয়েহে ক'ব বিচাৰিছো যে যোৰহাট সমষ্টিত এবাৰ যোনেই জয়যুক্ত নহওক, আমাৰ এটাই অৰ্থ যে শিক্ষাৰ ক্ষেত্ৰত আৰু উন্নয়নৰ
উন্নয়নৰ ক্ষেত্ৰত মাত মাতিব লাগিব। কেৱল ভোটৰ লোভত বা কেৱল ভোটৰ লোভতে কোনোবা এটা ঠাইত কীৰ্তিচিহ্ন এটা বস্তুত সংৰক্ষিত কৰি এটা কীৰ্তিচিহ্ন য'ত যি ঠাইত আপোনাৰ ভোট নাপায় সেই ঠাইত এটা ডাঙৰ কীৰ্তিচিহ্ন সংৰক্ষিত কৰিলে নহ'ব। এতিয়া আমি যদি লক্ষ্য কৰোঁ, আমাৰ ৰজা মৈদামৰ যি অৱস্থা বৰ্তমান যোৰহাটৰ মাজৰে ৰজা মৈদামৰ অৱস্থা একেবাৰে সংৰক্ষিত নহয়। সেই ক্ষেত্ৰত কেৱল মাত্ৰ হোলোঙাপাৰ মৌজাটো যিহেতু কংগ্ৰেছৰ এটা সময়ত তাৰ প্ৰভাৱ বেছি আছিলে, তাৰ ফলত বনাইছে, তাৰ বাবে ধন্যবাদ। লাচিত মৈদামটো যিদৰে উন্নতি কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে যোৰহাটৰ বিভিন্ন ঠাইত বহুতো কীৰ্তিচিহ্ন আছে, সেইসমূহকো সংৰক্ষিত কৰিব লাগে। আৰু দ্বিতীয়তে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে, কিন্তু কাগজে পত্ৰহে ৰূপান্তৰিত হৈছে। তাৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয় বুলি ক'লে এটা ডাঙৰ মাটিকালি প্ৰয়োজন, যিটো বৰ্তমান সময়ত মাটিকালি নাই। কেৱল মাত্ৰ এটা সীমিত যি মহাবিদ্যালয়ৰ যি মাটিকালিৰ ভিতৰতে বিশ্ববিদ্যালয়খন হৈ আছে। আন্তঃগাঁথনিৰ প্ৰয়োজন, এইসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। যিজনে বিধায়ক এইবাৰ হয় বা নিৰ্বাচিত হয়, তেওঁক আমি এটাই অনুৰোধ কৰিছোঁ যে আগন্তুক সময়ত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ে নহয়, যোৰহাটৰ প্ৰত্যেকটো শিক্ষা কেন্দ্ৰ আগবাঢ়ি যোৱাত সহায় হ'ব লাগে। ধন্যবাদ। ছাত্ৰ আমি তেওঁৰ পৰা জানিব বিচাৰিম, যোৰহাটৰ যিজন বৰ্তমানৰ বিধায়ক, তেওঁক যি বহুতে ক'ব বিচাৰে যে বহু উন্নয়নমূলক কাম কৰিছে, যোৰহাটত কেইবাখন নতুনকৈ উৰণীয়া সেতু আহিলে, তেওঁৰ কাম কাজক লৈ তোমালোক কিমানটো সন্তুষ্ট, বা তেওঁক অহাবাৰ 26ত বিচাৰে নে যুৱ নেতা বিচাৰিবা? আমি এইটো বিচাৰোঁ যে যোৰহাট সমষ্টিৰ পৰা যিজনেই আমাৰ প্ৰতিনিধি নহওক কিয়, তেওঁ আমাৰ বাবে কথা কওক। আজি আমি যেতিয়া লক্ষ্য কৰোঁ, তেতিয়া আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ যে আমাৰ ছাত্ৰ সমাজত কিছুমান বিশেষ সমস্যাৰ সন্মুখীন হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ যিসমূহ পাঠদানৰ ক্ষেত্ৰতে হওক, সেইসমূহৰ ক্ষেত্ৰত আমি উপলব্ধি কৰোঁ যে যুৱ প্ৰজন্মই আজি কি বিচাৰে, যে যুৱ প্ৰজন্মই আজি বিচাৰে যে তেওঁলোকে উন্নত শিক্ষা ব্যৱস্থা পাওক, উন্নত সময়ৰ সুবিধামতে শিক্ষা ব্যৱস্থা পাওক, আৰু তাৰ লগতে প্ৰযুক্তিগত বিকাশ হওক। হয়, আমাৰ যোৰহাট চহৰত যদি আমি দেখিবলৈ পাওঁ, উন্নয়নমূলক বিকাশ ভালেখিনি হৈছে। আমাৰ চকুৰ আগতে ফ্লাইঅভাৰ হৈছে, চকুৰ আগতে ন প্ৰযুক্তিবিদ্যা আহি পৰিছে। কিন্তু সেই একে সময়তে কিন্তু আমি এইটো চাব লাগিব যে সেইখিনি দৰাচলতে কেৱল আৰু কেৱল মাত্ৰ উন্নয়নৰ দৃষ্টিভংগীৰে কৰা হৈছে নে বিকাশৰ বাবে বা মানুহৰ আগত এটা বিকাশৰ এটা ভুৱা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। দৰাচলতে যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি দেখা পাম যে বিকাশ এনে অঞ্চলসমূহতো প্ৰয়োজনীয়তা আছে, যিসমূহ অঞ্চলত দৰাচলতে ৰাস্তা ঘাট আজিও অতি পিছ পৰি আছে। আজিও যোৰহাটৰ এনে ভিতৰুৱা অঞ্চল আছে, গৰুমৰাৰ দৰে অঞ্চল আছে, যিবোৰ অঞ্চলৰ ৰাস্তা ঘাট অতি বেয়া, নিম্ন মানদণ্ডৰ অৱস্থাত আছে। কিন্তু একে সময়তে আমি যদি দেখিবলৈ পাওঁ যে চহৰৰ মাজমজিয়াত বিভিন্ন অঞ্চলত কিন্তু বিকাশৰ হাৰ হৈছে। অৰ্থাৎ আমি দেখিবলৈ কি পাইছোঁ যে বৰ্তমান সময়ত গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ মাজত কিন্তু বিকাশৰ এটা অন্তৰায় আহি পৰিছে। কিন্তু মই বিচাৰোঁ যে যিজনেই যোৰহাটৰ প্ৰতিনিধি নহওক কিয় আগন্তুক নিৰ্বাচনত, সেইজনে যাতে গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ মাজত কোনো বিভেদ নকৰি দুয়োটা অঞ্চলকে সমানভাৱে আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰে। আৰু তাৰ লগতে আমি যদি দেখিবলৈ পাওঁ যে এই যি বিকাশ হৈছে, এই বিকাশৰ ফলত আমি আজি হয়তো উপলব্ধি কৰিব পাৰোঁ যে এই বিকাশৰ ফলত চহৰখনত যান জঁটৰ সৃষ্টি হৈছে, চহৰখনত নানা সমস্যাৰ সৃষ্টি হৈছে। কিন্তু আজিৰ পৰা যদি 50 বছৰ আগত যদি আমি বিকাশৰ ধাৰাটোলৈ চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে মহানগৰসমূহ ক্ৰমাগতভাৱে বিকশিত হয়, আৰু যোৰহাটো হয়তো আগন্তুক সময়ত এখন মহানগৰলৈ পৰিণত হ'ব। গতিকে আগন্তুক 50 বছৰৰ যদি দৃষ্টিভংগীৰে চাওঁ, তেতিয়াহ'লে আমি গম পাম যে এই বিকাশৰ কাৰ্যাৱলীসমূহ দৰাচলতে আমাৰ অঞ্চলত প্ৰয়োজনীয়তা আছে। কিন্তু সেই একে সময়তে কিন্তু আমি প্ৰত্যেকটো অঞ্চল, যিসমূহ অঞ্চল আছে, যিহেতু এটা বৃহৎ অঞ্চল হয়, সেই প্ৰত্যেকটো অঞ্চলতে সম বিকাশৰ সুযোগ প্ৰদান কৰোঁ। কেৱল এটা অঞ্চলত ভোটাৰৰ সংখ্যা বেছি বুলি সেই অঞ্চলটোতে গুৰুত্ব নিদি প্ৰত্যেকটো অঞ্চলতে প্ৰত্যেকজন ভোটাৰৰ এটা ভোটৰ মূল্য গণনা হয়। গতিকে সেই প্ৰত্যেকজন ভোটাৰৰ আশা আকাংক্ষাবোৰ পূৰণ কৰি পেলাই যাতে বিকাশৰ সামগ্ৰিক ধাৰাতে প্ৰত্যেককে সামৰি লয়, সেইটো বিচাৰোঁ। আন এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম, চৰকাৰী বা চৰকাৰৰ ফালৰ পৰা বহু আঁচনি, নতুন নতুন আঁচনি আহি আছে, সেই আঁচনিসমূহ কিমানখিনি গ্ৰহণযোগ্য? গ্ৰহণযোগ্য তেতিয়া হ'ব যদি যিসকলে পাইছে আঁচনিসমূহ তেওঁলোকে যদি তাৰ সঠিকভাৱে ব্যৱহাৰ কৰে। কিন্তু এতিয়া যদি আমি চাওঁ, যিহেতু মই এগৰাকী ছাত্ৰী হয়, আজি দেখিছোঁ আমি নিযুত মইনা আঁচনি দিছে, তাৰোপৰি জীৱন প্ৰেৰণা দিছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেইটো কেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিছে সেইটোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব সেই আঁচনিসমূহ গ্ৰহণযোগ্য হ'ব নে নহ'ব। যোৰহাট সমষ্টিৰ বিধায়কগৰাকীৰ যি কাম বা যোৰহাটৰ যি উন্নয়ন, সেই তাৰ উন্নয়নক লৈ সন্তুষ্ট নে? সন্তুষ্ট সম্পূৰ্ণ বুলি ক'ব নোৱাৰি। আচলতে মানুহ সন্তুষ্ট কেতিয়া হয়, যেতিয়া সকলো কামতে এটা পাৰফেকশ্যন থাকে, 100% হয়। কিন্তু এতিয়া যদি চাওঁ, মই আহোঁ টিয়ক সমষ্টিৰ এটা অঞ্চলৰ পৰা, মই আহোঁতে 5-6খন ফ্লাইঅভাৰ অতিক্ৰম কৰি আহোঁ। কিন্তু আমাৰ যিটো গাঁৱৰ ৰাস্তাৰ অৱস্থা, সেই ৰাস্তাৰ অৱস্থা যেতিয়াৰ পৰা মই দেখি আছোঁ, বুজা হৈছোঁ যে এটা সমস্যা হয়, তেতিয়াৰ পৰা সমস্যাই হৈ আছে, আজিলৈকে ৰাস্তা উন্নত হোৱা নাই। তদুপৰি এতিয়া যদি চাওঁ, জল জীৱন মিছনৰ নিচিনা কিছুমান স্কিম, সেইবিলাক কাম খুব খৰতকীয়াকৈ প্ৰথমতে আৰম্ভ কৰিছিলে, কিন্তু এতিয়া সেয়া সম্পূৰ্ণ স্থবিৰ হৈ আছে। গতিকে আমি এইবিলাক কামৰ পৰা আমি সম্পূৰ্ণ যে সন্তুষ্টতা আছে বা আহিব সেইটো ক'ব নোৱাৰিম। 26ত কেনেকুৱা চৰকাৰ বিচাৰা? 26ত যিয়ে
আমাৰ জনতাৰ হকে কাম কৰে, জনতাৰ আশা আকাংক্ষাসমূহ প্ৰতিফলিত কৰে। লগতে আমাৰ কি হয়, যিহেতু এতিয়া বৰ্তমান আমি যুৱ প্ৰজন্ম, গতিকে আমাৰ যিবিলাক মানে চিন্তা, আমাৰ যাতে মানসিকতাত এটা নেতিবাচক প্ৰভাৱ নপৰে, আমাক যাতে আগবঢ়াই নিব পাৰে যুৱ শক্তিক, সেই তেনেকুৱা ধৰণৰ চৰকাৰে বিচাৰিম। যিহেতু তুমি উল্লেখ কৰিলা তুমি যুৱ প্ৰজন্মৰ এগৰাকী ছাত্ৰী, গতিকে আগন্তুক নিৰ্বাচনত যুৱ প্ৰতিনিধি বিচাৰিবা নে যিগৰাকী বিধায়ক আছে তেওঁকে বিচাৰিবা? বৰ্তমান সময়ত যিহেতু এটা ৰাজনৈতিক বিকল্পৰ প্ৰয়োজন হৈছে, গতিকে নিশ্চয়কৈ এজন যুৱ প্ৰতিনিধি বিচাৰিম, যিসকলে আমাৰ বাবে মাত মাতিব পাৰিব, আমাৰ হৈ কাম কৰিব পাৰিব। এয়া আছিলে আচলতে যোৰহাটৰ পৰিৱেশ। যোৰহাটৰ পৰিৱেশ আমি যোৰহাটৰ যি ঐতিহাসিক ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামৰ পৰা দেখালো। আৰু মই পুনৰবাৰ উল্লেখ কৰিছোঁ, এইবাৰ যোৰহাটৰ যি ২৬ৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু যুৱ প্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কাৰণ যি মুঠ ভোটাৰৰ তালিকা প্ৰকাশ হ'ল, সেই তালিকাত কিন্তু এইবাৰ যুৱ প্ৰজন্মৰ প্ৰায় ১৩,০০০, পুনৰবাৰ উল্লেখ কৰিছোঁ, প্ৰায় ১৩,০০০ নতুন যি ভোটাধিকাৰ তেওঁলোকে লাভ কৰিছে। গতিকে তেওঁলোকে ভোটদান কৰিব। সেয়েহে কিন্তু এই ২০২৬ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চৰকাৰৰ যি উন্নয়নমূলক কাম, সেই কামক তেওঁলোকে যিদৰে আচলতে ভাল বুলি উল্লেখ কৰিছে, সেয়া কিন্তু যোৰহাটত কিন্তু সমালোচনা হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে চাই আছে টাইম অফ আছাম, যোৰহাটৰ পৰা মই মাধুৰ্য বৰাৰ ৰিপৰ্ট। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।